নমস্কাৰ, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ৰ টপিকটো হৈছে সাংবিধানিক প্ৰতিৰক্ষাৰ অধিকাৰ অনুচ্ছেদ 32। এই অনুচ্ছেদৰ জৰিয়তে নাগৰিকসকলৰ তেওঁলোকৰ অধিকাৰ ভংগ হ'লে তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি কোৰ্টত যোৱাৰ বাবে অধিকাৰ প্ৰদান কৰা হৈছে। আদালতে নাগৰিকসকলৰ মৌলিক অধিকাৰ প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ 32 আৰু উচ্চ ন্যায়ালয়ে অনুচ্ছেদ 226ৰ জৰিয়তে প্ৰধান 5টা ৰাইট জাৰি কৰে। এইবোৰ এতিয়া আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম হেভিয়াছ কৰ্পাছ জৰিয়তে কোনো ব্যক্তিক বেআইনীভাৱে নাইবা কোনো কাৰণ নিদিয়াকৈ গ্ৰেপ্তাৰ কৰিলে এই ৰাইটৰ জৰিয়তে সেই ব্যক্তিজনে আদালতত গৈ নিজকে নিৰ্দোষ প্ৰমাণ কৰিব পাৰিব। এতিয়া আমি আলোচনা কৰিম মাণ্ডামাছ। ধৰি লোৱা তুমি কোনো কেছ নাইবা কোনো বিষয়ে জানিব বিচৰা, কিন্তু পুলিচ নাইবা আদালতে সেই বিষয়ে কোনো ইনফৰমেশ্যন দিব নিবিচাৰে, তেতিয়া আদালতে মাণ্ডামাছ ৰাইটৰ জৰিয়তে অফিচাৰক তেওঁলোকৰ নিজৰ ডিউটি পালন কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া আন এটা ৰাইটৰ বিষয়ে আলোচনা কৰিম। প্ৰহিবিশ্যনৰ জৰিয়তে উচ্চ ন্যায়ালয় নাইবা লয়াৰ কোৰ্টত নিৰ্দেশ দিয়ে কোনো কেছ বন্ধ কৰাৰ কাৰণে, যদি কেছটো তেওঁলোকৰ জুৰিডিকশ্যনত নপৰে। এতিয়া আমি আলোচনা কৰিম চাৰ্টিঅ'ৰাৰি। যদি কোনো লয়াৰ কোৰ্টে কিবা এটা কেছৰ জুৰিডিকশ্যন দি দিয়ে অথবা আদালতৰ শক্তি মিছইউজ কৰে, তেনে পৰিস্থিতিত লয়াৰ কোৰ্টে দিয়া জুৰিডিকশ্যনটো পুনৰ আপাৰ কোৰ্টত কাৰেকশ্যন কৰা হয়। কোৱাৰেণ্টৰ জৰিয়তে আদালতে কোনো চৰকাৰী চাকৰি কৰি থকা ব্যক্তিক তেওঁৰ পদৰ বৈধতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়ে। অনুচ্ছেদ 32ক বি.আৰ. আম্বেদকাৰে সংবিধানৰ প্ৰাণ আৰু আত্মা বুলি আখ্যা দিছিল। ধন্যবাদ।